নমস্কাৰ ষ্টুডিঅ'ত মই ভূয়ানী 420 নগাঁৱলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজিৰ প্ৰধান বাতৰিসমূহ হৈছে নগাঁৱৰ জখলাবন্ধাৰ ৰেল আলিৰ কাষত এহাল ডেকা ভেকুলা ভেকুলী মৃতদেহ উদ্ধাৰ কৰা হৈছে। জানিব পৰা মতে ভেকুলীৰ ঘৰত তেওঁলোকৰ প্ৰেমৰ প্ৰস্তাৱ মানি নোলোৱাৰ বাবে তেওঁলোকে দুয়ো ৰেলৰ আগত পৰি আত্মহত্যাৰ দৰে পথ বাছি ল'বলগীয়া হৈছে। গতিকে এনেকুৱা ধৰণৰ নহ'বৰ বাবে আপোনালোকে প্ৰেমত পৰা লোকসকলক বিভিন্ন ধৰণৰ প্ৰাণীক বেয়া পাতি দিবলৈ অনুৰোধ জনোৱা হ'ল। দ্বিতীয় বাতৰি, বৰ্তমান ৰাজ্যজুৰি ঠাণ্ডাৰ প্ৰকোপ বৃদ্ধি পাইছে। তাৰ বাবে লক্ষ্য ৰাখি সংসদে এখন ঠাণ্ডাৰ আইন প্ৰণয়ন কৰিছে। তাৰ বাবে আপোনালোকে 9 বজাৰ আগত কোনেও গা ধুব নোৱাৰিব। বিশেষ কাৰণত বা ক'ৰবালৈ যাবলগীয়া হ'লে গা ধুব লগা হ'লে আপোনালোকে ঠাণ্ডা পানীৰে গা ধোৱাসকলে মাত্ৰ এচলু পানী আৰু গৰম পানীৰে গা ধোৱাসকলে এমগ পানীৰে গা ধুব পাৰিব। আৰু ইয়াৰ বাবে ভগৱানে দোষ ধৰিব বুলি আপোনালোকে চিন্তা কৰিব নালাগে। তাৰ বাবে ভগৱানৰ পৰা এখন ক্ষমা প্ৰাৰ্থনাৰ আবেদনত তেওঁলোকে চহী কৰাই আনিছে। গতিকে আপোনালোকে নিশ্চিন্ত মতে দেৰিলৈকে শুই পেলাই গা ধুব পাৰিব। আৰু যিসকলে ৰাতি অকলশৰীয়া অনুভৱ কৰে তেওঁলোকে লেপৰ বা ব্লেংকেট তলত লৈ পেলাই আপোনালোকে বিভিন্ন মানুহৰ লগত মেছেজৰে চেনি খাব পাৰিব। চাব যাতে কোনো ককা আইতাৰ লগত চেনি খাই পেলাই আপোনালোকে গোটেই জীৱন তেওঁলোকক আপোনালোকৰ জীৱনত স্থান দি পেলাই ডায়েবেটিছ বেমাৰৰ লগ নলয়। এনে কৰিলে আপোনালোকৰ উপকাৰহে হ'ব। বেলেগক সময় দিয়া দেখিলে পতি পত্নীৰ মাজত এটা সন্দেহৰ সৃষ্টি হ'ব আৰু তেওঁলোকে মোবাইল এৰি ইজনে সিজনৰ লগত সময় দিবলৈ ল'ব। গতিকে আপোনালোকৰ উপকাৰহে হ'ব। তৃতীয় বাতৰি হৈছে ঠাণ্ডাৰ বাবে মানুহ দেৰিলৈকে পুৱা শোৱাৰ সুযোগ লৈ ৰাজ্যত গৰু চোৰৰ প্ৰকোপ বাঢ়িছে। কালি এগৰাকী মহিলা গৰু চোৰণীক ধৰি ৰাইজে উত্তম মাধ্যম সোধায়। আচলতে তেওঁ গৰু চোৰ নহয়, মৰ্ণিং ৱাক কৰিবলৈ অহা মহিলাহে আছিল। গোটেই গা ক'লা কাপোৰেৰে ঢকা আৰু মুখত মাস্ক পিন্ধাৰ বাবেহে মানুহে তেওঁক গৰু চোৰ বুলি ধৰি পেলাই উত্তম মাধ্যম সোধায়। পিছত মানুহগৰাকীৰ মুখৰ পৰা মাস্ক আৰু মূৰৰ পৰা টুপিটো আঁতৰ কৰাতহে তেওঁৰ আচল ৰূপটো ধৰা পৰে। তেওঁক দেখি মানুহসকল ছক্ড আৰু মানুহগৰাকী ৰক্ত হৈ পেলাই বৰ্তমান GD নাৰ্ছিং হোমত ICUত ভৰ্তি হৈ আছে। গতিকে আপোনালোকে গৰু চোৰ বুলি কাৰোবাক ধৰাৰ আগতে বৰ্তমান সময়ত ৰাতিপুৱা তেওঁলোকৰ কাপোৰ কানি মুখত মৰা মাস্ক বা টুপিটো সুলুকাই পেলাই প্ৰথমে চাই ল'ব। নহ'লে এনেকুৱা ধৰণৰ অঘটন পুনৰ ঘটিব। আৰু আজিলৈ ইমানতে অন্ত পৰিল। যদি আপোনালোকে মোৰ বাতৰিসমূহ পচন্দ হৈছে গতিকে আপোনালোকে দেৰি নকৰিব আৰু মোৰ চেনেললৈ আহক। ধন্যবাদ।